নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শনি পূজা সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছোঁ। আচলতে সকলো পূজাৰ দৰে কিছুমান গ্ৰহৰ পূজা বা কিছুমান ভগৱানৰ পূজা ঘৰত কৰা নহয়। শনি পূজা ঘৰত কৰা নহয়, কিন্তু তাৰ লগত কি কাহিনী আমাৰ শাস্ত্ৰত জড়িত আছে বা কিয় আমি শনি পূজা ঘৰত নকৰোঁ, এই বিষয়ে মই আপোনালোকৰ লগত দুআষাৰ কথা পাতিবলৈকে লৈছোঁ। আহকচোন জানো কিয়নো আমি শনি পূজা ঘৰত নকৰোঁ। আমাৰ হিন্দু ধৰ্ম মতে ঘৰৰ পূজা ঘৰত আমাৰ আৰাধ্যা দেৱ দেৱীসকলৰ মূৰ্তি ৰখা উচিত। নিয়মিতভাৱে ভগৱানৰ পূজা সেৱা কৰিলে আমাৰ মনত এক ধৰণৰ প্ৰশান্তিৰ ভাৱ আহে আৰু ঘৰত নিগেটিভ এনাৰ্জি কমি যায় আৰু পজিটিভ এনাৰ্জি বাঢ়ি যায়। ঘৰত বিশেষকৈ গণেশ প্ৰভু, মহাদেৱ প্ৰভু, দুৰ্গা মা, লক্ষ্মী মা, হনুমান বাবা, বিষ্ণু প্ৰভুৰ আদিৰ মূৰ্তি বা ফটো পূব দিশত ৰাখি পূজা কৰিলে সকলোৰে মংগল হয়। গণেশ বাবা বিঘ্নি বিনাশক, হনুমান বাবা দুৰ্ঘটনা অঘটনৰ পৰা ৰক্ষা কৰোতা বা যিকোনো মংগল দোষৰ বাবে হনুমান বাবাক পূজা কৰিব পাৰি। গতিকে আমাৰ আৰাধ্য দেৱ দেৱীসকলৰ আশীষ আমাৰ বাবে অতি দৰকাৰী। শাস্ত্ৰ অনুযায়ী ঘৰৰ ভিতৰত শনিদেৱৰ মূৰ্তি ৰখাটো অনুচিত, অৰ্থাৎ বৰ্জিত। কোৱা হয় শনিদেৱৰ ওপৰত এটা সাপ আছে। তেওঁক সাপ দিয়া হৈছিল যে তেওঁ যাকে দেখিব তাৰে অনিষ্ট হ'ব। আনকি মন্দিৰত যদি চকু মেলি থকা অৱস্থাত শনি প্ৰভুৰ মূৰ্তি দেখা যায়, চকুৰ ফালে চাব নালাগে, তেওঁৰ ভৰিৰ ফালেহে চাই পূজা কৰিব লাগে। গতিকে শনিদেৱৰ দৃষ্টিৰ পৰা বাচিবলৈ শনিদেৱৰ মূৰ্তি ঘৰত ৰাখিব নালাগে। মন্দিৰতো চকুৰ ফালে চাব নালাগে। যেতিয়া পূজা কৰা যায় তেওঁক মনতে স্মৰণ কৰি পূজা কৰিব লাগে। শনিদেৱক স্মৰণ কৰাৰ লগতে শনিবাৰে হনুমান চালিচা পঢ়িলে শনি প্ৰভু বহুত সন্তুষ্ট হয়। শনিদেৱৰ দৃষ্টিৰ পৰা বচাটো সহজ খাদ্য নহয়। দানৱ মনুষ্যই নহয়, স্বয়ং শিৱ ভগৱানো প্ৰভুৰ দৃষ্টিৰ পৰা ৰক্ষা পৰা নাছিল। একদিন শনিদেৱ কৈলাশ পৰ্বতলৈ গৈছিল আৰু শিৱপ্ৰভুক দেখা কৰি ক'লে যে পিছদিনা শনিদেৱৰ বক্ৰ দৃষ্টি শিৱ ভগৱানৰ ৰাশিৰ ওপৰত পৰিব। পিছদিনা শিৱ ভগৱানে উপায় ভাবিব ল'লে যে তেওঁ কিদৰে শনিদেৱৰ বক্ৰী দৃষ্টিৰ পৰা কেনেকৈ ৰক্ষা কৰিব। ইয়াকে ভাবি শিৱই ভেষ সলাই হাতীৰ ৰূপ ধাৰণ কৰি পৃথিৱীত ইফালৰ পৰা সিফালে বিচৰণ কৰি ফুৰি থাকিল। গধূলি হোৱাত তেওঁ ভাবিলে যে নিশ্চয় এতিয়া শনিদেৱৰ বক্ৰী দৃষ্টি তেওঁৰ ওপৰত নপৰিব। সেয়ে আনন্দ মনে কৈলাশ পৰ্বতলৈ ভগৱান শিৱ ঘূৰি আহিল। কিন্তু তেওঁ কৈলাশ পৰ্বতত যেতিয়া শনিদেৱক দেখিলে তেতিয়া আচৰিত হ'ল আৰু শনিদেৱক ক'লে যে তেওঁৰ বক্ৰী দৃষ্টিয়ে ভগৱান শিৱৰ একোৱে কৰিব নোৱাৰিলে। ভগৱান শিৱৰ কথা শুনি শনিদেৱে হাঁহি ক'লে যে তেওঁৰ দৃষ্টিৰ বাবেই তেওঁ দেৱজনীৰ পৰা গৈ পশুজনীত থাকিলগৈ, অৰ্থাৎ মানুহৰ পৰা হাতীৰ বেশ ধৰিব লগা হ'ল। এয়াই শনিদেৱ আৰু ভগৱান শিৱই প্ৰসন্ন হৈ তেওঁক ন্যায়াধিপতি আখ্যা দিলে। এয়াই শনিদেৱ যাৰ বক্ৰী দৃষ্টিৰ পৰা ভগৱান শিৱয়ো ৰক্ষা নাপালে আৰু মনুষ্য কোনকোটা। বক্ৰী দৃষ্টিতে ইমানখিনি, ডাইৰেক্ট দৃষ্টি হ'লে মনুষ্যৰ নিশ্চয় বহুতেই কষ্ট হ'ব। সেয়েহে কোৱা হয় যে শনিৰ এই দৃষ্টিৰ পৰা ৰক্ষা পাবলৈকে শনিদেৱৰ ফটো বা মূৰ্তি ঘৰত ৰখা নাযায় আৰু মন্দিৰত গ'লে শনিদেৱৰ মন্দিৰত গ'লে তেওঁৰ ফালে চোৱাটো নিষেধ। তেওঁৰ ভৰিৰ ফালে চাই সেৱা পূজা কৰিব লাগে। এইখিনি কৈয়ে মই এষ্ট্ৰগুৰু ৰেখাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকলৈ অনুৰোধ যে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মোৰ এই চেনেলটো নতুন চেনেল। আপোনালোকৰ যদি সহায় সঁহাৰি পাওঁ নিশ্চয় আন একো নালাগে। সেয়েহে
মোক আগবাঢ়ি যোৱাত নিশ্চয় আপোনালোকে সহায় কৰিব মই আশা কৰিলোঁ। আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়া আপোনালোকে কমেণ্টৰ জৰিয়তে আঙুলিয়াই দিব, আৰু লগতে যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।